হেল্ল' ষ্টুডেণ্টছ, তোমালোকে কৰা কমেণ্ট অনুসৰি আজি মই তোমালোকৰ বাবে এইচএছ ফাৰ্ষ্ট ইয়েৰৰ অৰ্থাৎ ক্লাছ 11ৰ অসমীয়া ছাবজেক্টটোৰ পৰা এইবাৰ পৰীক্ষাত আহিবলগীয়া গোটেই কিতাপখনৰে কেইবাটাও গুৰুত্বপূৰ্ণ আৰু কমন ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। গতিকে আজিৰ ভিডিঅ'টো তোমালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব। তোমালোকে ভিডিঅ'টো শেষলৈকে চাই যোৱা। এতিয়া প্ৰথমতে মই তোমালোকক চিলেবাছখন দেখুৱাই দিছোঁ। এইখন হৈছে তোমালোকৰ এইচএছ ফাৰ্ষ্ট ইয়েৰৰ অৰ্থাৎ ক্লাছ 11ৰ অসমীয়া ছাবজেক্টটোৰ চিলেবাছ। প্ৰথমতে তোমালোকৰ আছে নিৰ্বাচিত গদ্য। চোৱা, নিৰ্বাচিত গদ্য প্ৰথম গোট নিৰ্বাচিত গদ্য আৰু মূল্যাংকন 40। তোমালোকৰ মানে নিৰ্বাচিত গদ্যৰ পৰা ফাইনেল পৰীক্ষাত মানে 40 মাৰ্কছৰ কুৱেশ্যন আহিব। এতিয়া নিৰ্বাচিত গদ্যত কি কি আছে চোৱা। প্ৰথমতে আছে ধনৰ ব্যৱহাৰ। নিৰ্বাচিত গদ্যৰ প্ৰথম অধ্যায় হৈছে ধনৰ ব্যৱহাৰ। তাৰপিছত অসমত মহাত্মা গান্ধীৰ পোনপ্ৰথম পদাৰ্পণ, তাৰপিছত গৌৰৱ, কিতাপৰ কথা, গিবন, তাৰপিছত কেম্ব্ৰিজৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষানুষ্ঠান, অসমৰ পুৰণি খেল ধেমালি, এভাৰেষ্টৰ সপোন আৰু বিভীষিকা। অৰ্থাৎ নিৰ্বাচিত গদ্য তোমালোকৰ এই 8টা অধ্যায় আছে। নিৰ্বাচিত গদ্যত এই 8টা অধ্যায় তোমালোকৰ আছে আৰু এই 8টা অধ্যায়ৰ পৰা পৰীক্ষাত আহিবলগীয়া গোটেই কিতাপখনৰে কমন ইম্পৰ্টেণ্ট চিলেক্টেড কুৱেশ্যন এনচাৰ ইতিমধ্যে মই ভিডিঅ' বনাই আপলোড কৰিছোঁ। তোমালোকৰ বহুতৰ কমেণ্ট আছিলে, মানে তোমালোকে মোক কমেণ্ট কৰি আছিলা যে তোমালোকক নিৰ্বাচিত গদ্যৰ পৰা অৰ্থাৎ এই গোটেই 8টা অধ্যায়ৰ পৰা পৰীক্ষাত আহিবলগীয়া মানে কমন ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ লাগে। গতিকে তোমালোকৰ কমেণ্ট অনুসৰি মই ইতিমধ্যে ভিডিঅ' বনাই আপলোড কৰিছোঁ। নিৰ্বাচিত গদ্যৰ পৰা মানে এই গোটেই 8টা অধ্যায়ৰ পৰা পৰীক্ষাত আহিবলগীয়া গোটেই কিতাপৰ কমন ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ ভিডিঅ' বনাই আপলোড কৰিছোঁ। তোমালোকে যিসকলে এতিয়ালৈ চোৱা নাই, চিন্তা কৰিবলগীয়া অলপো বিষয় নাই। আজি মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এই 8টা অধ্যায়ৰ ওপৰত যিটো ভিডিঅ' বনাইছিলোঁ নিৰ্বাচিত গদ্যৰ, সেই ভিডিঅ'ৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম। ঠিক আছে, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত তোমালোকে লিংকটো পাই যাবা। তোমালোকে তাতে গৈ ধুনীয়াকৈ মানে ডেছক্ৰিপশ্যনত গৈ লিংকটো ক্লিক কৰি ধুনীয়াকৈ গোটেই কমন ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ লিখি ল'ব পাৰিবা। মই ধুনীয়াকৈ আলোচনা কৰাই দিছোঁ। আৰু দ্বিতীয় গোট হৈছে চুটিগল্প। চুটিগল্পৰ ওপৰতো মই ভিডিঅ' বনাইছোঁ। মানে ছৈয়দ আব্দুল মালিকৰ মানে বিয়াৰ প্ৰেজেণ্ট নামৰ চুটিগল্পৰ পৰা পৰীক্ষাত আহিবলগীয়া গোটেই কমন ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰৰ ওপৰতো ভিডিঅ' বনাইছোঁ। ইয়াৰ পৰা এটা কমন প্ৰশ্ন আহে, বিয়াৰ প্ৰেজেণ্ট নামৰ চুটিগল্পটিৰ মাজতে মানে মানৱতাবাদৰ মানে চিত্ৰ কিদৰে ফুটি উঠিছে আলোচনা কৰা। একদম কমন প্ৰশ্ন, এইটো 5 মাৰ্কছৰ আহে তোমালোকৰ। মানে বিয়াৰ প্ৰেজেণ্ট নামৰ চুটিগল্পটিৰ মাজতে মানৱতাবাদৰ পৰিচয় কিদৰে ফুটি উঠিছে আলোচনা কৰা। মই আলোচনা কৰাই দিছোঁ তোমালোকক, মানে ইম্পৰ্টেণ্ট প্ৰশ্ন। এতিয়া আজি আলোচনা কৰিম আমি তৃতীয় গোট নিৰ্বাচিত কবিতা। আৰু নিৰ্বাচিত কবিতাৰ পৰা মূল্যাংকন হ'ল 25, মানে ফাইনেল পৰীক্ষা তোমালোকৰ 25 মাৰ্কছৰ মানে কুৱেশ্যন আহিব। আৰু নিৰ্বাচিত কবিতাত কি কি কবিতা আছে তাৰ আগতে কৈ দিওঁ, বিয়াৰ প্ৰেজেণ্ট নামৰ চুটিগল্পৰ লিংকটোও মই ডেছক্ৰিপশ্যনত দি দিম। তোমালোকে ডেছক্ৰিপশ্যনত বিয়াৰ প্ৰেজেণ্ট নামৰ চুটিগল্পটিৰ পৰা পৰীক্ষাত আহিবলগীয়া গোটেই কমন ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰৰ মানে পাই যাবা। ঠিক আছে, ধুনীয়াকৈ আলোচনা কৰাই দিছোঁ। আৰু তোমালোকৰ বহুতৰ কমেণ্টো আছিলে যে তোমালোকক মানে ইংলিছ ছাবজেক্টৰ ওপৰতো ভিডিঅ' লাগে। মই তোমালোকৰ কমেণ্ট অনুসৰি ইংলিছ ছাবজেক্টৰ ওপৰতো ভিডিঅ' বনাই দিছোঁ। তোমালোকৰ যাতে সকলোৰে পৰীক্ষা ভাল হয়, সকলোৱে যাতে ভালদৰে পঢ়ি থাকা, তোমালোকৰ যাতে ৰিজাল্ট ভাল হয় সকলোৰে, মই তোমালোকৰ সুবিধাৰ কাৰণে ধুনীয়াকৈ গোটেই প্ৰশ্নৰ উত্তৰ আলোচনা কৰাই দিছোঁ। সকলোৱে ভালদৰে পঢ়ি থাকিবা। ইংলিছ ছাবজেক্টৰ ওপৰতো যিটো ভিডিঅ' বনাইছোঁ সেই ভিডিঅ'টোৰ লিংকো মই ডেছক্ৰিপশ্যনত দি দিম। ঠিক আছে, তাতে মানে কেইবাটাও মানে গুৰুত্বপূৰ্ণ কমন ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আছে আৰু গোটেই কিতাপৰ প্ৰশ্ন উত্তৰে আলোচনা কৰাই দিছোঁ ধুনীয়াকৈ। কমন ইম্পৰ্টেণ্ট মানে কুৱেশ্যন এনচাৰ, তাৰপিছত তোমালোকৰ মানে ৰাইটিং স্কিল গোটেইখিনি আলোচনা কৰাই দিছোঁ। তোমালোকে ডেছক্ৰিপশ্যনত লিংকটো পাই যাবা। এতিয়া আমাৰ প্ৰথম কবিতা হৈছে ৰাৱণক বিভীষণৰ সহজ উপদেশ। আৰু ইম্পৰ্টেণ্ট কথা আছিলে কাৰণে গোটেইখিনি কথা তোমালোকক একেবাৰে কৈ দিলোঁ। এতিয়া প্ৰথম আমাৰ আলোচনা কৰিবলগীয়া আজিৰ আলোচনা কৰিবলগীয়া বিষয় হৈছে চোৱা নিৰ্বাচিত কবিতা। প্ৰথম হৈছে ৰাৱণক বিভীষণৰ সহজ উপদেশ। প্ৰথম কবিতা ৰাৱণক বিভীষণৰ সহজ উপদেশ। ইয়াৰ পৰা এটা মানে লং কুৱেশ্যন আহে তোমালোকৰ যে মানে ৰাৱণক বিভীষণে কি কি সহজ উপদেশ দিছিলে আলোচনা কৰা, লং কুৱেশ্যন এটা আহে। তাৰপিছত পৰৱৰ্তী কবিতা বৰগীত জয় জয় যাদৱ, তাৰপিছত ধনবৰ আৰু ৰতনী, তাৰপিছত বনকুঁৱৰী, তাৰপিছত লাচিত ফুকন, তাৰপিছত ৰাজপথ আৰু এখন চিঠি। তোমালোকৰ মানে বনকুঁৱৰী আৰু ৰাজপথ এই দুটা কবিতাৰ পৰা মই তোমালোকক মানে মূলভাৱ দিছোঁ হা। তোমালোকৰ মূলভাৱ আহে, 5 মাৰ্কছৰ মূলভাৱ আহে, ব্যাখ্যা আহে। গতিকে গোটেই এতিয়া প্ৰশ্ন উত্তৰ মই ধুনীয়াকৈ শেষলৈকে আলোচনা কৰাই দিছোঁ। চ' একদম ধুনীয়াকৈ তোমালোকক মই বুজাই দিম। তোমালোকে শেষলৈ ভিডিঅ'টো চাই যোৱা আৰু সকলোকে শ্বেয়াৰ কৰি দিবা। তোমালোকৰ চিনাকিবোৰক, লগৰবোৰক, ক্লাছমেটবোৰক সকলোকে শ্বেয়াৰ কৰি দিবা আৰু সকলোৱে ভালদৰে পঢ়ি থাকিবা। এতিয়া মই প্ৰথমতে তোমালোকক মানে প্ৰথম যিটো কবিতা তোমালোকৰ চোৱা, ৰাৱণক বিভীষণৰ সহজ উপদেশৰ পৰা আৰম্ভ কৰি একদম শেষলৈকে মানে তোমালোকৰ 7টা কবিতা আছে এখন চিঠিলৈ, মানে গোটেই কমন ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আলোচনা কৰাই দিম। প্ৰথমতে 1 মাৰ্কছৰখিনি আলোচনা কৰাই দিম, তাৰপিছত 2 মাৰ্কছৰ মানে একদম শেষলৈ চাই যোৱা ধুনীয়াকৈ, মানে শ্বৰ্ট কুৱেশ্যন, লং কুৱেশ্যন ধুনীয়াকৈ আলোচনা কৰাই দিম। চ' প্ৰথম প্ৰশ্ন,
1 মাৰ্কছৰ 2 মাৰ্কছৰ কুৱেশ্যন এনচাৰৰ লগতে মানে 4 এণ্ড 5 মাৰ্কছৰ লং কুৱেশ্যন এনচাৰ গোটেইখিনি তোমালোকক আলোচনা কৰাই দিম ধুনীয়াকৈ শেষলৈকে চাই যোৱা প্ৰথম প্ৰশ্ন মাধৱ কন্দলীয়ে অনুবাদ কৰা ৰামায়ণ বাল্মীকি ৰামায়ণৰ শ্লোকানুবাদ নে ভাৱানুবাদ মাধৱ কন্দলীয়ে অনুবাদ কৰা ৰামায়ণ বাল্মীকি ৰামায়ণৰ শ্লোকানুবাদ উত্তৰ শ্লোকানুবাদ পৰৱৰ্তী প্ৰশ্ন সীতাক হৰণ কৰি নি ৰাৱণে ক'ত বন্দী কৰি ৰাখিছিল সীতাক হৰণ কৰি নি ৰাৱণে অশোক বাটিকাত বন্দী কৰি ৰাখিছিল মনত ৰাখিবা উত্তৰ অশোক বাটিকাত পৰৱৰ্তী প্ৰশ্ন অপ্ৰমাদী শব্দৰ অৰ্থ কি অপ্ৰমাদী মানে হ'ল নিৰ্ভুল বা ভ্ৰম নথকা পৰৱৰ্তী প্ৰশ্ন ইন্দ্ৰজিৎ কোন আছিল ইন্দ্ৰজিৎ আছিল ৰাৱণৰ পুত্ৰ ইন্দ্ৰজিৎ ৰাৱণৰ পুত্ৰ আছিল পৰৱৰ্তী প্ৰশ্ন নাগপাশ কি হনুমানক কোনে কি কাৰণে নাগপাশেৰে বন্দী কৰি থৈছিল চোৱা এই প্ৰশ্নটো তোমালোকৰ ইউনিট টেষ্টতো আহিছিলে মই আগতো আলোচনা কৰাই দিছিলোঁ আৰু পুৰণি কুৱেশ্যন পেপাৰটো 2 মাৰ্কছৰ কুৱেশ্যন হিচাপে আহিছিলে চোৱা উত্তৰ মই আলোচনা কৰাই দিছোঁ যে নাগপাশ হ'ল পুৰণি কালত ৰণত শত্ৰুক বন্ধা মানে সাপৰ নিচিনা জৰি হনুমানে যেতিয়া মানে গোটেই লংকাখন মানে গোটেই লংকা নগৰীখন ইমূৰৰ পৰা সিমূৰলৈ মানে ঘূৰি সীতাৰ ওচৰলৈ আহিছিল তেতিয়া ইন্দ্ৰজিতে নাগপাশেৰে হনুমানক বন্দী কৰি থৈছিল পৰৱৰ্তী প্ৰশ্ন নেক্সট কুৱেশ্যন যে উত্তম মধ্যম আৰু অধম উত্তম মানে ভাল আৰু উত্তম মধ্যম আৰু অধম কোন মন্ত্ৰক কোৱা হয় আৰু এই প্ৰশ্নটো খুব ইম্পৰ্টেণ্ট তোমালোকৰ মানে প্ৰতি বছৰে আহে ঠিক আছে 2 মাৰ্কছৰ নাইবা 4 মাৰ্কছৰ হিচাপে প্ৰতি বছৰে আহে গতিকে মই আলোচনা কৰাই দিছোঁ চোৱা যে উত্তম মধ্যম আৰু অধম কোন মন্ত্ৰক কোৱা হয় ৰাজকাৰ্য পৰিচালনা কৰোঁতে কোনবিধ মন্ত্ৰক ব্যৱহাৰ কৰা হয় উত্তৰ এনচাৰ চোৱা উত্তৰ হৈছে যে বিভীষণৰ মতে ৰাজসভাত যিকোনো সিদ্ধান্তৰ ক্ষেত্ৰত যেতিয়া এজন মন্ত্ৰীয়ে দিয়া এটা সিদ্ধান্ত সকলোৱে একেস্বৰে সমৰ্থন কৰে তেতিয়া তাক উত্তম সিদ্ধান্ত বা উত্তম মন্ত্ৰ বুলিব পাৰি আনহাতে পাত্ৰ মন্ত্ৰীসকলৰ বহুতে লগ লাগি অৰ্থাৎ নানা আলোচনাৰ মাজেৰেহে এটা সিদ্ধান্তত উপনীত হ'ব লগা হয় তেতিয়া তেনে সিদ্ধান্তক মানে মধ্যম মন্ত্ৰ বোলা হয় শেষত যেতিয়া মানে যিবোৰ সিদ্ধান্ত ল'বলৈ মানুহৰ অৰ্থাৎ মানে পাত্ৰ মন্ত্ৰীসকল অপৰাগ হৈ তাক মানে কি কয় দৈবলৈ ঠেলি দিয়ে মানে অপৰাগ হৈ যেতিয়া তাক দৈবলৈ ঠেলি দিয়ে তেতিয়া তেনে সিদ্ধান্তক অধম মন্ত্ৰ বুলিব পাৰিম ইম্পৰ্টেণ্ট প্ৰশ্ন পৰৱৰ্তী কুৱেশ্যন আমি আলোচনা কৰিম এতিয়া পৰৱৰ্তী প্ৰশ্ন হৈছে বিভীষণে ৰাজসভালৈ গৈ ৰাৱণক কি সহজ উপদেশ দিছিল একদম ইম্পৰ্টেণ্ট প্ৰশ্ন লং কুৱেশ্যন কমন প্ৰশ্ন চোৱা যে আলোচনা কৰাই দি আছোঁ তোমালোকৰ দুটা পেৰাগ্ৰাফত আছে দুটা পেৰাগ্ৰাফত লিখিবা প্ৰথমতে তোমালোকে দেখা পাইছা যে উত্তৰ ফাৰ্ষ্ট পেৰাগ্ৰাফ এণ্ড ছেকেণ্ড পেৰাগ্ৰাফ মই আলোচনা কৰাই দি আছোঁ চোৱা ৰামৰ লংকা অভিযানৰ বাৰ্তা ৰামৰ বীৰত্ব আৰু ৰাৱণৰ জীৱনলৈ আহিব লগা ভয়ংকৰ বিপদৰ মানে আগজাননী পাই ৰাৱণৰ মাক নৈকেশীয়ে বিভীষণক আহ্বান জনাইছিল ৰাৱণক বুজাবৰ বাবে মাক নৈকেশীৰ কথা শুনি তেওঁক প্ৰণাম জনাই বিভীষণ ওলাই গৈছিল ৰাৱণক সৎ পথলৈ ঘূৰাই অনাৰ বাবে পৰামৰ্শ দিবলৈ আৰু তাৰপিছত নেক্সট পেৰাগ্ৰাফত তোমালোকে দেখা পাইছা যে কি সহজ উপদেশ দিছিল সেই সম্পৰ্কে আছে তোমালোকে ধুনীয়াকৈ ইয়াৰ পৰা লিখিবা মই কৈ দিওঁ কেনেকৈ লিখিবা আৰম্ভণি দিবা যে মানে আৰম্ভণি তোমালোকক মই কৈছোঁ যে দেখা পাইছে তোমালোকে যে ৰামৰ লংকা অভিযানৰ বাৰ্তা ইয়াৰ পৰা লিখিবা প্ৰথম পেৰাগ্ৰাফ তাৰপিছত পৰামৰ্শ দিবলৈ ইয়ালৈ লিখিবা প্ৰথম পেৰাগ্ৰাফ তাৰপিছত পাত্ৰ মন্ত্ৰী সম্মানিতে ৰাৱণ ৰাজসভাত উপবিষ্ট হৈ আছে ইয়াৰ পৰা লিখিবা নেক্সট পেৰাগ্ৰাফ শেষলৈ লিখিবা যে কি কয় হনুমানৰ নেজৰ জুয়ে লংকা নগৰীহে পুৰি চাৰ খাৰ কৰিলে ইয়ালৈ লিখিবা ঠিক আছে লংকা নগৰীহে মানে কি কৰিলে পুৰি চাৰ খাৰ কৰিলে ইয়ালৈ লিখিবা দ্বিতীয় পেৰাগ্ৰাফ ইম্পৰ্টেণ্ট প্ৰশ্ন কমন প্ৰশ্ন পৰীক্ষাত তোমালোকে এইবাৰ পাবাই ঠিক আছে চোৱা এতিয়া নেক্সট কুৱেশ্যন আমাৰ মানে দ্বিতীয় কবিতা চোৱা যে বৰগীত জয় জয় যাদৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত আমাৰ বৰগীতৰ প্ৰথম প্ৰশ্ন হৈছে শংকৰদেৱৰ প্ৰথম বৰগীত কোনটো চোৱা মন মেৰি ৰাম চৰণেহি লাগু শংকৰদেৱৰ প্ৰথম বৰগীত মন মেৰি ৰাম চৰণেহি লাগু আৰু এই বৰগীতটি তেওঁ তীৰ্থ ভ্ৰমণৰ সময়ত বদৰিকাশ্ৰমত ৰচনা কৰিছিলে বদৰিকাশ্ৰমত ঠিক আছে বদৰিকাশ্ৰমত ৰচনা কৰিছিলে মনত ৰাখিবা কেতিয়াবা সোধে মানে প্ৰশ্ন আহিছিল আগতেও যে শংকৰদেৱৰ প্ৰথম বৰগীত কোনটো আৰু কেতিয়া ৰচনা কৰিছিলে আৰু ক'ত ৰচনা কৰিছিলে তেওঁ ৰচনা কৰিছিলে যেতিয়া তেওঁ তীৰ্থ ভ্ৰমণ কৰি আছিলে তীৰ্থ ভ্ৰমণৰ সময়ত ৰচনা কৰিছিলে বদৰিকাশ্ৰমত এতিয়া পৰৱৰ্তী প্ৰশ্ন চোৱা আৰু ইম্পৰ্টেণ্ট প্ৰশ্ন শংকৰদেৱৰ প্ৰথম বৰগীত কোনটো মন মেৰি ৰাম চৰণেহি লাগু আৰু তীৰ্থ ভ্ৰমণৰ সময়ত ৰচনা কৰিছিলে বদৰিকাশ্ৰমত পৰৱৰ্তী প্ৰশ্ন শংকৰদেৱে সংস্কৃত ভাষাত ৰচনা কৰা পুথিখনৰ নাম কি ভক্তি ৰত্নাকৰ পৰৱৰ্তী প্ৰশ্ন শংকৰদেৱে কেইখন নাট ৰচনা কৰিছিল 6খন
পৰৱৰ্তী প্ৰশ্ন বৰগীতবোৰ কি ভাষাত ৰচিত ব্ৰজাৱলী ভাষাত ৰচিত ইম্পৰ্টেণ্ট প্ৰশ্ন আমাৰ পৰৱৰ্তী প্ৰশ্ন যে শ্ৰুত মাত্ৰা শিলতাত্ৰা শব্দটোৰ অৰ্থ কি ইয়াৰ দ্বাৰা মানে কাৰ কথা কোৱা হৈছে উত্তৰ এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন 2 মাৰ্কছৰ হিচাপে ইউনিট টেষ্টত আহিছিলে আগতো আহিছিলে পুৰণি কুৱেশ্যন পেপাৰতো আহিছিলে প্ৰশ্নটো চোৱা উত্তৰ শ্ৰুত মাত্ৰা শিলতাত্ৰা শব্দটোৰ অৰ্থ হ'ল শুনা বা শ্ৰৱণ কৰা মাত্ৰকে পৃথিৱীৰ সকলোকে মানে উদ্ধাৰ কৰা ইয়াৰ দ্বাৰা শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে তেওঁৰ নাম শ্ৰৱণ কৰা মাত্ৰকে জগতৰ সকলো মানে বস্তুৱে পবিত্ৰ হয় এইজন ভগৱানেই মানে প্ৰলয় জলত বেদসমূহক উদ্ধাৰ কৰিছিল নেক্সট কুৱেশ্যন বৰগীতটিত মানে উল্লেখ কৰা মানে দুজন অসুৰৰ নাম মধুৰিপু আৰু মূৰনাশী ইম্পৰ্টেণ্ট প্ৰশ্ন মধুৰিপু আৰু মূৰনাশী মনত ৰাখিবা পৰৱৰ্তী প্ৰশ্ন নেক্সট কুৱেশ্যন এবাৰ তৃতীয় কবিতা ধনবৰ আৰু ৰতনী লক্ষ্মীনাথ বেজবৰুৱাদেৱতাৰ ৰচিত ধনবৰ আৰু ৰতনী চ' আমাৰ নেক্সট কুৱেশ্যন ইয়াৰে প্ৰথম প্ৰশ্ন হৈছে ধনবৰ আৰু ৰতনী কবিতাটিত প্ৰথম প্ৰশ্ন লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰথম কবিতা পুথি এখনৰ নাম লিখা চোৱা প্ৰথম কবিতা পুথিখনৰ নাম হৈছে কদমকলি মনত ৰাখিবা কদমকলি পৰৱৰ্তী প্ৰশ্ন লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম মোৰ জীৱন সোঁৱৰণ পৰৱৰ্তী প্ৰশ্ন অসমীয়া সাহিত্য চুটিগল্পৰ জনক বুলি কাক কোৱা হয় অসমীয়া সাহিত্য চুটিগল্পৰ জনক বুলি কাক কোৱা হয় লক্ষ্মীনাথ বেজবৰুৱাক কোৱা হয় ঠিক আছে লক্ষ্মীনাথ বেজবৰুৱাক পৰৱৰ্তী প্ৰশ্ন লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা চুটিগল্পৰ পুথি এখনৰ নাম লিখা সাধুকথাৰ কুকি পৰৱৰ্তী প্ৰশ্ন বাঁহী আলোচনী কোনে সম্পাদনা কৰিছিল বাঁহী আলোচনী লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰিছিল নেক্সট কুৱেশ্যন পৰৱৰ্তী প্ৰশ্ন 2 মাৰ্কছৰ কুৱেশ্যন মালিতা কি ইংৰাজীত ইয়াক কি বুলি কোৱা হয় এই প্ৰশ্নটো তোমালোকৰ আগতেও আহিছিলে পুৰণি কুৱেশ্যন পেপাৰত চোৱা মালিতা কি উত্তৰ মালিতা মানে কিছুমান আখ্যানমূলক গীতক বুজোৱা হয় ইংৰাজীত ইয়াক বেলাড বুলি কোৱা হয় ইম্পৰ্টেণ্ট প্ৰশ্ন পৰৱৰ্তী প্ৰশ্ন চোৱা এই প্ৰশ্নটো মই কওঁ তোমালোকক মানে তোমালোকে মূলভাৱ হিচাপে বা সাৰাংশ বা মূলভাৱ হিচাপে আহিলেও তোমালোকে এই প্ৰশ্নটোৰ পৰা তোমালোকে ধুনীয়াকৈ আলোচনা কৰি লিখিব পাৰিবা মই বুজাই দি আছোঁ তাৰ আগতে প্ৰশ্নটো কি চোৱা প্ৰশ্নটো হ'ল ধনবৰ আৰু ৰতনী কবিতাটোত ধনবৰে কেনেদৰে বিলাপ কৰিছে মানে কেনেদৰে মানে সুখ প্ৰকাশ কৰিছে দুখ প্ৰকাশ কৰিছে কেনেদৰে বিলাপ কৰিছে চোৱা এতিয়া মানে ধনবৰ আৰু ৰতনী কবিতাটিত মূলভাৱ বা সাৰাংশ আহিলেও তোমালোকে ইয়াৰ পৰা ধুনীয়াকৈ আলোচনা কৰি লিখিব পাৰিবা মই উত্তৰটো ধুনীয়াকৈ বুজাই দিছোঁ আলোচনা কৰাই দিছোঁ চোৱা যে ধনবৰ আৰু ৰতনী মানে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ দুটা কাল্পনিক চৰিত্ৰ ধনবৰ আৰু ৰতনী উভয় প্ৰায় 16 বছৰীয়া ধনবৰৰ ঘৰ দিশমুখত আৰু ৰতনীৰ ঘৰ ধনশিৰি মুখত মাক বাপেকৰ সৈতে ৰতনী ধনশিৰিৰ মুখৰ ঘৰৰ পৰা উজাই আহি কিছুদিন ধনবৰহঁতৰ ঘৰত আছিল সেই সময়তে ধনবৰ আৰু ৰতনীৰ মাজত প্ৰেমৰ উন্মেষ ঘটে ইয়াৰ পৰা তোমালোকে ধুনীয়াকৈ আলোচনা কৰিবা যে ৰতনীয়ে ধনবৰৰ হৃদয়ত নিগাজিকৈ মানে ঠাই পাতি ল'লে এদিন মাক বাপেকৰ সৈতে ৰতনী মানে ঘৰলৈ মানে উভতি গ'ল তাৰপিছত ৰতনীৰ অনুপস্থিতিত মানে ধনবৰে ব্ৰহ্মপুত্ৰৰ পাৰত বহি কান্দি মানে বিলাপ কৰিবলৈ ধৰিলে সমগ্ৰ কবিতাটোত এনে বিলাপৰ মানে বৰ্ণনা আছে মানে ৰতনীয়ে খন্তেকৰ বাবে আহি মানে বুকুৰ মাধুৰী লৈ ধনবৰৰ হৃদয় শূন্য কৰি মনত শোকৰ সৃষ্টি কৰি গুচি গ'ল মানে ধনবৰে বিলাপ কৰি কৈছে যে তেওঁ মানে ভিকহু ৰতনীৰ বাবে মানে অশেষ কষ্ট মানে ত্যাগ কৰিবলৈও মানে তেওঁ ধনবৰে মানে প্ৰস্তুত আছিল মানে অশেষ কষ্ট মানে বিভিন্ন ধৰণৰ তেওঁ মানে প্ৰস্তাৱ বা তেওঁক ত্যাগ ল'বলৈ তেওঁ মানে সাজু আছিল প্ৰস্তুত হৈছে ৰতনী নোহোৱাত ধনবৰে কান্দিছে ৰতনীৰ মানে বেজাৰ ধনবৰে সহিব পৰা নাই সেয়েহে বিলাপৰ মাজেৰে ধনবৰে নিজৰ সুপ্ত বেদনাৰ প্ৰকাশ কৰিছে তোমালোকে সাৰাংশ হওক মূলভাৱ হওক বা মানে ধনবৰৰ বিলাপ কিদৰে প্ৰকাশ পাইছে ধুনীয়াকৈ ইয়াৰ পৰা মানে তোমালোকে বনাই লিখিব পাৰিবা আৰু ইম্পৰ্টেণ্ট প্ৰশ্ন পৰৱৰ্তী আমাৰ কবিতা হৈছে বনকুঁৱৰী চন্দ্ৰকুমাৰ আগৰৱালাদেৱতাৰ ৰচিত বনকুঁৱৰী কবিতা প্ৰথম প্ৰশ্ন ইয়াৰে প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম কি বনকুঁৱৰী ইম্পৰ্টেণ্ট প্ৰশ্ন বনকুঁৱৰী প্ৰথম অসমীয়া ৰোমান্টিক কবিতা তাৰপিছত বেজবৰুৱাই প্ৰতিমা সম্পৰ্কে কি মন্তব্য কৰিছিল বেজবৰুৱাই প্ৰতিমা সম্পৰ্কে মন্তব্য কৰিছিল যে প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ পৰৱৰ্তী প্ৰশ্ন জোনাকী আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল চন্দ্ৰকুমাৰ আগৰৱালা প্ৰতিমাৰ খনিকৰ বুলি কাক কোৱা হয় চন্দ্ৰকুমাৰ আগৰৱালা কোৱা হয় পৰৱৰ্তী প্ৰশ্ন চোৱা যে প্ৰথম প্ৰশ্ন যে প্ৰথম অসমীয়া ৰোমান্টিক কবি কোন প্ৰথম অসমীয়া ৰোমান্টিক কবি হিচাপে চন্দ্ৰকুমাৰ আগৰৱালাক মানে জনা যায় পৰৱৰ্তী প্ৰশ্ন বনকুঁৱৰী কবিতাটিৰ মূলভাৱ লিখা বনকুঁৱৰী কবিতাটিৰ মূলভাৱ নাইবা চন্দ্ৰকুমাৰ
আগৰৱালা দেৱৰ দ্বাৰা ৰচিত চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত বনকুঁৱৰী কবিতাটিৰ মাজেৰে প্ৰকৃতিৰ ৰূপ বৈচিত্ৰ্য বা প্ৰকৃতিৰ মানে ৰূপ কিদৰে প্ৰকাশ পাইছে আলোচনা কৰা। তোমালোকে দুটা প্ৰশ্নৰ উত্তৰ ইয়াৰ পৰা লিখিব পাৰিবা, যিহেতু মূল ভাৱৰ মানে কবিতাটিৰ গোটেই মানে সাৰাংশ মূল ভাৱখিনি ফুটি উঠে, গতিকে মূল ভাৱৰ পৰা তোমালোকে প্ৰকৃতিৰ মানে ৰূপ বৈচিত্ৰ্যৰ ওপৰত প্ৰশ্ন আহিছিলে আগতে, সেইকাৰণে ক'লোঁ একেলগে কৈ দিছোঁ, বুজাই দিছোঁ, আহিলেও লিখিব পাৰিবা। যে জোনাকী কাকতৰ প্ৰথম বছৰৰ প্ৰথম সংখ্যাত প্ৰকাশিত চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ বনকুঁৱৰী নামৰ কবিতাটো মানে অসমীয়া মানে ৰোমান্টিক কবিতাৰ প্ৰথম প্ৰকাশ সাৰ্থক উন্মেষ। পিছলৈ মানে প্ৰতিমা নামৰ কবিতা পুথিত মানে বা কাব্য পুথিত সংকলিত হোৱা এই কবিতাটো এটি উল্লেখনীয় গীতি কবিতা আৰু অসমীয়া প্ৰথম কাহিনী গীত বা মালিতা। তাৰপিছত ইয়াৰ পৰা আৰম্ভ কৰিবা। বনকুঁৱৰী কবিতাত এটি কাহিনী আছে যদিও এই কাহিনী সুসংগবদ্ধ নহয়। বনকুঁৱৰীৰ কাহিনী ভাগত এটি মানে আদি বৈদিক জগতখনহে বৈদিক জগতখনহে মানে প্ৰতিফলিত হৈছে। এই কবিতাটোৰ আকৰ্ষণীয় দিশ হ'ল সংবেদনশীল মানৱীয় আবেদন, কথাবস্তুৰ তুলনাত ইয়াৰ নৈসৰ্গিক চিত্ৰহে অধিক আকৰ্ষণীয়। তাৰপিছত তোমালোকে লিখিবা যে নিজম দুপৰীয়া আপোন মনে বনৰ মাজত সুঁৱৰি মাৰি হালি জালি দেউ দি নাচি ফুৰা বনকুঁৱৰীয়ে ইটিয়ে সিটিক মানে মৰম যাচিছে। ইয়াৰ পৰা তোমালোকে আৰম্ভণি কৰিবা ধুনীয়াকৈ আৰু শেষলৈ লিখিবা যে আনন্দৰে ভৰপূৰ হৈ পৰিছে। ঠিক আছে, আনন্দৰে ভৰপূৰ হৈ পৰিছে। তোমালোকে প্ৰকৃতিৰ ৰূপ বৈচিত্ৰ্যৰ কথা ফুটি উঠিব আৰু মূল ভাৱ হৈ যাব তোমালোকৰ আলোচনা। পৰৱৰ্তী প্ৰশ্ন আমাৰ মানে পৰৱৰ্তী কবিতা লাচিত ফুকন দেৱকান্ত বৰুৱাদেৱৰ দ্বাৰা ৰচিত, আৰু ইয়াৰ পৰা মানে স্বদেশ প্ৰেমৰ ভাৱ কিদৰে ফুটি উঠিছে প্ৰশ্ন আহে দেই। লাচিত ফুকন কবিতাটোৰ মাজেৰে স্বদেশ প্ৰেমৰ ভাৱ কিদৰে ফুটি উঠিছে। প্ৰথম প্ৰশ্ন 1 মাৰ্কছৰ, যে দেৱকান্ত বৰুৱা অসমীয়া কাব্য জগতত কি কবি হিচাপে জনাজাত। দেৱকান্ত বৰুৱা অসমীয়া কাব্য জগতত মানে দুমোজাৰ কবি হিচাপে জনাজাত। পৰৱৰ্তী প্ৰশ্ন ইম্পৰ্টেণ্ট প্ৰশ্ন, দেৱকান্ত বৰুৱাৰ একমাত্ৰ কাব্য পুথিখনৰ নাম কি। সাগৰ দেখিছা দেৱকান্ত বৰুৱাৰ একমাত্ৰ কবিতা পুথিৰ নাম। ঠিক আছে, বা কাব্য পুথিৰ নাম। পৰৱৰ্তী প্ৰশ্ন, দেৱকান্ত বৰুৱাৰ কোনটো কবিতাত মানে প্ৰথমে আধুনিকতাৰ প্ৰতিধ্বনি শুনা যায়। উত্তৰ আমি দুৱাৰ মুকলি কৰোঁ। আমি দুৱাৰ মুকলি কৰোঁ কবিতাটোত মানে দেৱকান্ত বৰুৱাৰ মানে আমি দুৱাৰ মুকলি কৰোঁ নামৰ কবিতাটোত প্ৰথমে আধুনিকতাৰ প্ৰতিধ্বনি শুনা যায়। পৰৱৰ্তী প্ৰশ্ন, দেশৰ বাতৰি শুনিবানে বীৰ, ইয়াত বীৰ বুলি কাক কোৱা হৈছে, কাৰ কথা কোৱা হৈছে। ইয়াত দেশৰ বীৰ বুলি লাচিত ফুকনক কোৱা হৈছে। পৰৱৰ্তী প্ৰশ্ন, নৰ শুনিতেৰে কৰিলাৰ মানে আৰতি দেশৰ জয়শ্ৰী। নৰ শুনিতেৰে কৰিলা আৰতি দেশৰ জয়শ্ৰী। জয়শ্ৰী মানে হৈছে শত্ৰুক পৰাজয় কৰাৰ পৰা হোৱা সৌভাগ্য বা মান। শত্ৰুক মানে পৰাজয় কৰাৰ পিছত মানে সৃষ্টি হোৱা বা লাভ কৰা মানে সৌভাগ্য, শত্ৰুক পৰাজয় কৰাৰ পৰা হোৱা সৌভাগ্য বা মান। পৰৱৰ্তী প্ৰশ্ন, আৰু এই প্ৰশ্নটো তোমালোকৰ পুৰণি কুৱেশ্যন পেপাৰতো আহিছিলে হা, জয়শ্ৰী মানে কি প্ৰশ্ন আহিছিলে 1 মাৰ্কছৰ হিচাপে আহিছিলে, মানে কেৱল আহিছিলে জয়শ্ৰী মানে কি। তাৰপিছত মানে তোমালোকৰ উত্তৰ আছিলে যে উত্তৰ হ'ব যে জয়শ্ৰী মানে হ'ল শত্ৰুক পৰাজয় কৰাৰ পৰা হোৱা সৌভাগ্য বা মান। মনত ৰাখিবা, ইম্পৰ্টেণ্ট প্ৰশ্ন। আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে যে হে অসমৰ ত্যাগৰ মূৰ্তি মাতুল ঘাটক নবী, ইয়াত কাক আৰু কিয় মাতুল ঘাটক নবী বুলি কোৱা হৈছে। চোৱা, ইয়াত লাচিত ফুকনক মাতুল ঘাটক নবী বুলি কোৱা হৈছে কাৰণ দেশৰ স্বাধীনতা অক্ষুণ্ণ ৰখাৰ কাৰণে নিজৰ মোমায়েকৰ জীৱনকো বলিদান দিবলৈ লাচিত বৰফুকনে মানে কুণ্ঠাবোধ কৰা নাছিলে। পৰৱৰ্তী প্ৰশ্ন, দেশ জননী পূজাৰ কেনে আয়োজন দেখি মুক্তি পলাল বুলি কবিয়ে কৈছে। দেশ জননীৰ পূজাৰ অদ্ভুত আয়োজন দেখি মুক্তি পলাল বুলি কবিয়ে কৈছে। পৰৱৰ্তী প্ৰশ্ন, নেক্সট কুৱেশ্যন চোৱা, যে লাচিত ফুকন কবিতাটিৰ মাজেৰে মানে স্বদেশ প্ৰেমৰ মানে কিদৰে পৰিস্ফুট হৈছে আলোচনা কৰা। নাইবা প্ৰশ্নটো এই ধৰণৰ আহিব পাৰে যে লাচিত বৰফুকন কবিতাটিৰ মাজেৰে কবিৰ গভীৰ মানে স্বদেশানুভূতি বা স্বদেশ প্ৰেমৰ আভা কিদৰে মানে প্ৰতিফলিত হৈছে আলোচনা কৰা, এই ধৰণৰ আহিব পাৰে প্ৰশ্নটো। মুঠতে তোমালোকে স্বদেশ প্ৰেমৰ ওপৰত মানে প্ৰশ্ন পাবা লাচিত বৰফুকন কবিতাটিৰ মাজেৰে, আৰু মূল ভাৱ আহিলেও তোমালোকে ইয়াৰ পৰা লিখিব পাৰিবা, যিহেতু মানে কবিতাটোৰ মানে কেন্দ্ৰস্থভাৱে হৈছে মানে স্বদেশ প্ৰেম। চোৱা, লাচিত ফুকন নামৰ কবিতাটো কবিয়ে লাচিত ফুকনৰ স্বদেশ প্ৰেমৰ মানে বৰ্ণনা কৰিছে। ইয়াৰ পৰা তোমালোকে লিখিবা শেষলৈ লিখিবা যে লাচিতে নিজ সাহস আৰু বীৰত্বৰে কেনেকৈ নিজৰ দেশৰ স্বাধীনতা অক্ষুণ্ণ ৰখাৰ বাবে শত্ৰুৰ লগত মানে যুঁজ দিছিল তাৰ বৰ্ণনা উক্ত কবিতাটোত মানে কবি দেৱকান্ত বৰুৱাই বৰ সুন্দৰকৈ বৰ্ণনা কৰিছে। ইয়াৰ পৰা শেষলৈ লিখিবা যে বীৰত্বৰ কথাও বৰ্ণনা কৰিছে, ইব্ৰাহিমৰ বীৰত্বৰ কথাও বৰ্ণনা কৰিছে। ইয়ালৈ লিখিবা। পৰৱৰ্তী প্ৰশ্ন আমাৰ দ্বিতীয় নেক্সট কবিতা আমাৰ চোৱা, ৰাজপথ। ইয়াৰে প্ৰথম প্ৰশ্ন হৈছে ভৱানন্দ দত্তৰ ৰাজপথ কবিতাটি। ইয়াৰ প্ৰথম প্ৰশ্ন হৈছে আমাৰ পৰৱৰ্তী প্ৰশ্ন চোৱা, যে অসমীয়া কবিতাৰ কাহিনী গ্ৰন্থখনৰ ৰচক কোন। ভৱানন্দ দত্ত।
নেক্সট কুৱেশ্যন ব্লেকআউট মানে কি ব্লেকআউট মানে এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন পুৰণি কুৱেশ্যন পেপাৰটো আহিছিলে ব্লেকআউট মানে হৈছে নিষ্প্ৰদীপ আৰু অসমীয়া কবিতাৰ কাহিনী গ্ৰন্থখনৰ মানে কাৰ ৰচনা এই প্ৰশ্ন মানে পুৰণি কুৱেশ্যন পেপাৰত আহি গৈছে ভৱানন্দ দত্ত এতিয়া 3 নম্বৰ প্ৰশ্ন ৰাজপথত কোন সময়ত ভদ্ৰ বনিতাৰ শৰণাঘাত পৰে আন্ধাৰ ৰাতি ৰাজপথত ভদ্ৰ বনিতাৰ শৰণাঘাত পৰে 4 নম্বৰ প্ৰশ্ন যে ৰাজপথ কবিতাটি প্ৰথমে কোনখন আলোচনীত প্ৰকাশ পাইছিলে জয়ন্তী নামৰ আলোচনীত প্ৰকাশ পাইছিলে মনত ৰাখিবা জয়ন্তী নামৰ আলোচনীত প্ৰকাশ পাইছিলে পৰৱৰ্তী প্ৰশ্ন নচিকেতা কাৰ ছদ্মনাম 5 নম্বৰ প্ৰশ্ন চোৱা নচিকেতা কাৰ ছদ্মনাম এই প্ৰশ্নটো পুৰণি কুৱেশ্যন পেপাৰত আহিছিলে 1 মাৰ্কছৰ হিচাপে ভৱানন্দ দত্তৰ ছদ্মনাম নচিকেতা ভৱানন্দ দত্তৰ ছদ্মনাম মনত ৰাখিবা নচিকেতা হৈছে ভৱানন্দ দত্তৰ ছদ্মনাম পৰৱৰ্তী প্ৰশ্ন আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে ৰাজপথৰ মানে কবিতাটিৰ মূল ভাৱ চোৱা ৰাজপথ কবিতাটিৰ মানে মূল ভাৱ মই তোমালোকক কৈছোঁ যে বনকৰি কবিতাটিৰ মূল ভাৱ আৰু ৰাজপথ কবিতাটিৰ মূল ভাৱ তোমালোকে চাবা ইয়াৰ পৰা তোমালোকে প্ৰশ্ন পোৱাৰ সম্ভাৱনা বেছি আছে এই দুটাৰ পৰা তোমালোকে এটা পাবা মূল ভাৱ হিচাপে ৰাজপথ কবিতাটিত কবিয়ে মানে এটা ৰাজপথক কেন্দ্ৰ কৰি আধুনিক সভ্যতাৰ সৃষ্টি কৰা অৱক্ষয়ৰ ৰূপ প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে গতিকে তোমালোকে আৰম্ভণি ইয়াৰ পৰা দিবা ৰাজপথ কবিতাটিত কবিয়ে এটা ৰাজপথক কেন্দ্ৰ কৰি আধুনিক সভ্যতাৰ সৃষ্টি কৰা অৱক্ষয়ৰ ৰূপ প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে ইয়াৰ পৰা আৰম্ভ কৰিবা শেষলৈ লিখিবা তোমালোকে যে বৈষম্যৰ চিত্ৰ অতি মানে নিপুণভাৱে অংকন কৰি দেখুৱাইছে ইয়ালৈ লিখিবা পৰৱৰ্তী প্ৰশ্ন পৰৱৰ্তী প্ৰশ্ন এখন চিঠি কবিতাৰ প্ৰথম প্ৰশ্ন হেম বৰুৱা দেৱদাৰ ৰচিত এখন চিঠি কবিতাটিৰ পৰা তোমালোকে ব্যাখ্যাও পাবা মই আলোচনা কৰাই দিম চোৱা প্ৰথম প্ৰশ্ন হৈছে ইয়াৰ এখন চিঠি কবিতাটো হেম বৰুৱাৰ কোনখন কবিতা পুথিৰ অন্তৰ্গত উত্তৰ এখন চিঠি কবিতাটো হেম বৰুৱাৰ মন ময়ূৰী নামৰ কবিতা পুথিৰ অন্তৰ্গত মনত ৰাখিবা আৰু 2 মাৰ্কছৰ প্ৰশ্ন এটা আহে হেম বৰুৱাৰ মানে দুখন কবিতা পুথিৰ নাম লিখা হেম বৰুৱাৰ দুখন কবিতা পুথিৰ নাম লিখা 2 মাৰ্কছৰ প্ৰশ্ন এটা আহে যে তোমালোকে উত্তৰ লিখিবা মন ময়ূৰী আৰু বালিচন্দা মন ময়ূৰী আৰু বালিচন্দা এই দুখন হৈছে হেম বৰুৱাৰ মানে কবিতা পুথি আৰু এখন চিঠি নামৰ কবিতাটো হেম বৰুৱাৰ মন ময়ূৰী নামৰ কবিতা পুথিৰ অন্তৰ্গত নেক্সট কুৱেশ্যন হেম বৰুৱাই সম্পাদনা কৰা অসমীয়া আলোচনীখনৰ নাম কি আছিলে অসমীয়া আলোচনীখনৰ নাম আছিলে পচুৱা হেম বৰুৱাই সম্পাদনা কৰা অসমীয়া আলোচনীখনৰ নাম আছিলে পচুৱা পৰৱৰ্তী প্ৰশ্ন চেলাগিৰি পথ ক'ত আছে চেলাগিৰি পথ আছে মানে চেলাগিৰি পথ এটা উত্তৰত চেলাগিৰি পথ হ'ব টাইপিং মিষ্টেক আছে চেলাগিৰি পথ মানে অৰুণাচল প্ৰদেশত চীনা সীমান্তত থকা এটি গিৰিপথ মনত ৰাখিবা কবিয়ে কেনে মৃত্যুক মানে আত্মাৰ দৰে অবিনশ্বৰ বুলি কৈছে যি মৃত্যুৱে দহক জীৱন দিয়ে সেই মৃত্যু মানে আত্মাৰ দৰে অবিনশ্বৰ বুলি কবিয়ে কৈছে আৰু এখন চিঠি কবিতাটো মানে সৈনিকজনৰ পত্নীৰ নাম কি মমতা এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন পুৰণি কুৱেশ্যন পেপাৰটো আহি গৈছিলে এখন চিঠি কবিতাটিত মানে সৈনিকজনৰ পত্নীৰ নাম আছিলে মমতা পৰৱৰ্তী প্ৰশ্ন ব্যাখ্যা ইম্পৰ্টেণ্ট ব্যাখ্যা তোমালোকৰ এইটো ইউনিট টেষ্টত আহিছিলে তাৰ উপৰিও পুৰণি কুৱেশ্যন পেপাৰটো আহিছিলে মই আগতে আলোচনা কৰাই দিছিলোঁ ইম্পৰ্টেণ্ট ব্যাখ্যা তোমালোকক দেখুৱাই দিছোঁ চোৱা একদম ইম্পৰ্টেণ্ট ব্যাখ্যা চোৱা এতিয়া এইটো আজিৰ অন্তিম প্ৰশ্ন কবিতাৰ এখন চিঠি কবিতাৰ অন্তিম প্ৰশ্ন আৰু এইটো ব্যাখ্যা চোৱা মৃত্যুৱে যদি অভিনন্দন জনায় সেই মৃত্যু পাৰিজাত ফুল তাত দেৱতাৰ আশীৰ্বাদ আছে তোমালোকে প্ৰথমতে লিখিবা মানে উক্ত কবিতাভাষী তোমালোকে আৰম্ভণি কৰিবা ধুনীয়াকৈ যে উক্ত কবিতাভাষী আমাৰ পাঠ্যপুথিত অন্তৰ্গত হেম বৰুৱা দেৱদাৰ ৰচিত এখন চিঠি নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে ঠিক আছে তাৰপিছত এগৰাকী সৈনিকে মানে নিজৰ পত্নী সন্তান বা মা দেউতা সকলো মায়া মোহক ত্যাগ কৰি কেৱল দেশৰ মানে স্বাৰ্থতে আত্মবলিদান দিয়ে কাৰণ তেওঁৰ মানে সেই বলিদানেৰে মানে আন 10জনৰ জীৱন ৰক্ষা কৰিব পাৰে সেয়েহে কবিয়ে সেই মৃত্যুক মানে স্বৰ্গীয় মানে পাৰিজাত ফুলৰ লগত ৰিজাইছে বা তুলনা কৰিছে তেওঁৰ মতে মানে এনে মহান ত্যাগ দেৱতাৰ আশীৰ্বাদ স্বৰূপ এনে মানে এজন মানে সৈনিকৰ মানে মৃত্যু মানে অপৰাজেয় এজন সাধাৰণ ব্যক্তিৰ মৃত্যুৰ লগত এই সৈনিকৰ মৃত্যুক তুলনা কৰা মানে এক অন্যায় মানে কি কৈছে যে মানে সৈনিকজনৰ মৃত্যুৱে মানে এজনৰ মৃত্যুৱে মানে আন 10জনক মানে কি কৰে মানে জীৱন প্ৰদান কৰে আৰু এই মৃত্যু মানে স্বৰ্গৰ পাৰিজাত ফলস্বৰূপ আৰু তাত দেৱতাৰ আশীৰ্বাদ আছে গতিকে এই ব্যাখ্যাটি তোমালোকে ধুনীয়াকৈ ইয়াৰ পৰা লিখিবা মই আলোচনা কৰাই দিলোঁ আৰু গোটেই মানে কমপ্লিট কমন ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ তোমালোকক আজি মই ধুনীয়াকৈ আলোচনা কৰাই দিলোঁ তোমালোকে সকলোৱে ভালদৰে পঢ়ি থাকিবা আৰু ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে যথেষ্ট ধন্যবাদ ভিডিঅ'টো আজি আমি ইয়াতে সামৰিছোঁ তোমালোকে সকলোৱে ভালদৰে পঢ়ি থাকিবা আৰু তোমালোকে ডেছক্ৰিপশ্যনত নিৰ্বাচিত গদ্যৰ অৰ্থাৎ মানে 8টা লেচনৰ 8টা অধ্যায়ৰ তোমালোকে কমপ্লিট কুৱেশ্যন এনচাৰ পাই যাবা আৰু তাৰ উপৰিও বিয়াৰ প্ৰেজেণ্ট নামৰ ছৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত ছৈয়দ আব্দুল মালিক দেৱৰ দ্বাৰা ৰচিত বিয়াৰ প্ৰেজেণ্ট নামৰ চুটি গল্পটিৰ পৰাও আহিবলগীয়া পৰীক্ষাত আহিবলগীয়া মানে কমন ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ পাই যাবা ধুনীয়াকৈ মই আলোচনা কৰাই দিছোঁ তাৰ উপৰিও ইংলিছ ছাবজেক্টৰ ওপৰতো যিটো ভিডিঅ' বনাইছিলোঁ সেই ভিডিঅ'ৰ লিংকো মই ডেছক্ৰিপশ্যনত দি দিম তোমালোকে তাতে গৈ ধুনীয়াকৈ চাই কমপ্লিট কুৱেশ্যন এনচাৰ লিখি ল'ব পাৰিবা মই ধুনীয়াকৈ বুজাই দিছোঁ গতিকে তোমালোকে সকলোৱে ভালদৰে পঢ়ি থাকিবা আৰু ভিডিঅ'টো তোমালোকে সকলোকে শ্বেয়াৰ কৰি দিবা গতিকে ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে যথেষ্ট ধন্যবাদ ভিডিঅ'টো আজি আমি ইয়াতে সামৰিছোঁ